নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আপোনালোক আৰু চেনেলটো চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰাৰ বাবেও ধন্যবাদ আৰু যিসকলে নাই কৰা তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ নতুন সহজ ৰেচিপি কিছুমান আপোনালোকে পাই থাকিব। আৰু আজি মই এটা সহজ টেষ্টি মটন কাৰী ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছোঁ। তাৰ কাৰণে মই প্ৰথমে মাংসখিনি ধুই লৈছোঁ আৰু গোটা মছলা লৈছোঁ। লং, ইলাচি, ডালচেনি, ডাঙৰ ইলাচি আৰু অকণমান জাবিত্ৰী, তেজপাত সিমানেই লৈছোঁ। আৰু তাৰপাছতে মই কেৰাহীত তেল গৰম কৰি গোটা মছলাখিনি দিলোঁ আৰু তাৰপাছত মই তাত মাংসখিনি দিলোঁ। দি প্ৰায় 10 মিনিট সময় এনেধৰণে ভাজি লৈছোঁ। আৰু যেতিয়া 10 মিনিট সময় ভাজিলোঁ তাৰপাছত মই দিছোঁ তাত দুটা ডাঙৰ পিঁয়াজ কাটি দিছোঁ আৰু আদা নহৰু খুন্দি লৈছিলোঁ সেইখিনিও মই দি দিছোঁ। দি ভালদৰে ভাজি লৈছোঁ সেইখিনি। আৰু যেতিয়া মেৰিনেট কৰিবলৈ সময় নাথাকে তেতিয়া এনেধৰণে ৰান্ধিলে মানে কি হয়, গোটা মছলাৰ যিটো টেষ্ট আৰু গুণ সেইখিনি মাংসখিনিত সোমাই যায় আৰু খাবলৈ ভাল হয়, গুণটোও ভাল হয়। তাৰপিছতে মই সেইখিনি ভাজি অলপ সময়ৰ কাৰণে ঢাকি দি গেছটো কমাই দি ভাজি ল'ম। তাৰপিছতে মই বাতি এটাত আধা বাতি দৈ লৈছোঁ আৰু তাত মই হালধি গুড়ি দিছোঁ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি অকণমান দিছোঁ, জালুকৰ গুড়ি আপোনালোকে জ্বলা সৰহকৈ দিব পাৰে। মই জ্বলা সৰহকৈ নিদিওঁ, ছোৱালীজনীৰ কাৰণে মই জ্বলাকৈ নাৰান্ধো। বেলেগকৈ লৈ লওঁ জলকীয়া, কিন্তু মই জ্বলাকৈ কোনো বস্তু তেনেকৈ নাৰান্ধো। তাৰপাছতে দিছোঁ আৰু অকণমান মিট মছলা, সেইখিনি দি মই ভালদৰে দৈখিনিৰ লগত মিহলাই ল'ম। আৰু দৈটো যিহেতু ডাঠ সেয়েহে মই অকণমান পানীও ব্যৱহাৰ কৰিছোঁ। কৰি মই সেইখিনি ভালদৰে মিহলাই ল'লোঁ। তাৰপিছতে মাংসখিনি তেনেধৰণে হৈ থাকিবলৈ যে দিছিলোঁ তাতে মই দিলোঁ এটা ডাঙৰ বিলাহী কাটি দিছোঁ। নিমখ যিহেতু দিয়া নাই মই, সেয়েহে এইখিনি সময়তে সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। বনোৱাৰ ধৰণটো আচলতে বেলেগ হ'লে সোৱাদবোৰ বেলেগ বেলেগ হৈ যায়। সেয়েহে মই একেবোৰ বস্তুকে কিন্তু বেলেগ বেলেগ ধৰণে ৰান্ধিবলৈ চেষ্টা কৰোঁ। বিলাহীখিনি যেতিয়া অলপ সময় ভাজি ল'লোঁ তাৰপাছতে মই আলু দি দিছোঁ, ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ আলু। আৰু সেইখিনিও মই অলপ সময় এনেধৰণে ঢাকোন লগাই কম গেছত ভাজি লৈছোঁ। তাৰপাছতে মই যিখিনি দৈত মছলা মিক্স কৰি থৈছিলোঁ সেইখিনি মই তাত দি দিছোঁ। অকণমান পানীও ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই মই আকৌ ঢাকোন মাৰি দিম কম গেছতে। বঢ়াই দিলে গেছটো মানে কি হ'ব, মছলাখিনি লাগি ধৰিব, সেয়েহে কম গেছতেই ভাজিলে ভাল হয়। আৰু এয়া দেখিছেনে ৰংটো। আৰু কিছুমানে ভাবিব পাৰে এনেধৰণে বনালে ৰংটো নুঠিব পাৰে, সোৱাদটো নহ'ব পাৰে বা মাংসত সোৱাদটো নোসোমাব পাৰে, কিন্তু নহয়, একেবাৰে ভুল। খুব ধুনীয়া হয় খাবলৈ এনেধৰণে। তাৰপাছতে মই যেতিয়া প্ৰায় 50% এনেধৰণে সিজি গ'ল তাৰপাছতে মই তাত কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ। আৰু পানী যিমানকণ লাগে আচলতে সিজিবলৈ সিমানকণ দিম আৰু যিমানটো গ্ৰেভি দৰকাৰ সিমান পানীয়েই দিব আপোনালোকেও। তাৰপাছতে এয়া প্ৰায় হৈ গ'ল মাংস সিজিলে। তাৰপাছতে মই দিছোঁ তাত অকণমান গৰম মছলা আৰু মই পানীটো আৰু অকণমান শুকাবলৈ দিম, সেয়েহে গেছতে অলপ সময় আৰু ৰাখিম। তাৰপাছত হৈ গ'লে আমাৰ টেষ্টি মটন কাৰী। আৰু সহজে হৈ যায় আচলতে, মেৰিনেট নকৰাকৈ হৈ যায়। মানে ধৰক লৰালৰিকৈ আনিছে, মেৰিনেট কৰিবলৈ সময় নাই, তেনেকুৱা এনেধৰণে ৰান্ধি খাবলৈ কিন্তু খুব ভাল হয়। আৰু বিশেষকৈ গোটা মছলাখিনি তেলত এনেধৰণে দি ভজাৰ পিছত খুব বেছি ধুনীয়া হয় মাংসটো। তাৰপাছতে এয়া হৈ গ'ল, দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে। ৰং টেষ্ট সকলোবোৰ ধুনীয়া হৈছে। আৰু এনেধৰণে এদিন ৰান্ধি খাবচোন নোখোৱাসকলে, আৰু কমেণ্ট কৰি জনাবচোন আজি ভিডিঅ'টো কেনেকুৱা পালে। আৰু ইমানেই আছিলে আজি ভিডিঅ'টো, আশা কৰোঁ ভাল পালে আপোনালোকে। আকৌ আহিম এটা নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ দেই, ধন্যবাদ।